নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, এইখন ধুবুৰী জিলাৰ নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰশ্ন কাকত। ইয়াত ৪৫টা মান MCQ আছে। তোমালোকে কিমানখিনি সঠিক উত্তৰ কৰিব পাৰিছা মিলাই লোৱা। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, যিকোনো ধনাত্মক অখণ্ড সংখ্যা এমৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2m, কাৰণ এম এটা কি বুলি কৈছে ধনাত্মক, আৰু এমৰ ঠাইত যদি তুমি যিকোনো এটা ধনাত্মক সংখ্যা বহাই দিয়া তেনেহ'লে সদায় কি পোৱা যাব, এটা ধনাত্মক যুগ্ম অখণ্ড সংখ্যা পোৱা যাব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2m। তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল যে এটা বৃত্তৰ পৰিধি c আৰু ইয়াৰ ব্যাস d ধৰিলে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাই ইকুৱেল টু c/d, কাৰণ কি কৈছে বৃত্তৰ পৰিধি মানে হ'ল পাই, ডি মানে হ'ল ডায়ামিটাৰ, ব্যাস। তো পাই কি হ'ব, তো পাই এইফালে ৰাখিলে ডি এইফালে আনিলে কি হ'ব, পাই ইকুৱেল টু c/d। তো শুদ্ধ উত্তৰটো হ'ব এই নম্বৰ। কি কৈছে নেক্সট প্ৰশ্ন, পি আৰু কিউ পৰস্পৰ মৌলিক সংখ্যা হ'লে লসাগু কিমান হ'ব? তো ইয়াৰ লসাগু কি হ'ব, অপশ্যন নম্বৰ ডি, পি কিউ। আৰু যদি কল হয় যে গসাগু কিমান, তেনেহ'লে গসাগু হ'লে 1। নেক্সট প্ৰশ্ন আছে, বৃত্তৰ কালি এ পাই আৰ স্কুৱেৰ, যদি কি কৈছে ইফ এ ইনক্ৰিজেছ দেন আৰ ইজ অলছ' ইনক্ৰিজেছ, কাৰণ যদি চাপ'জ এটা বৃত্ত হয়, এইটো বৃত্ত হ'ল ইয়াৰ ব্যাসাৰ্ধ, আৰু বৃত্তটোৰ আকাৰ যদি বড় হয় নিশ্চয় কি হ'ব, ইয়াৰ কালি বাঢ়িব আৰু লগতে কি বাঢ়িব, ব্যাসাৰ্ধ বাঢ়িব। নেক্সট প্ৰশ্ন আছে, 3:7 সমতুল্য অনুপাতটো কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 9:21, কাৰণ অনুপাত মানে হ'ল দুটা সংখ্যাৰ হৰণ। তো ইয়াক কটাকটি কৰিলে 3 3 গুণ 9, 3 7 গুণ 21, তো 3/7, তাৰ মানে কি লিখিব পাৰোঁ 3:7। তো ইয়াৰ সমতুল্য অনুপাতটো হ'ল 9:21। পিছৰ প্ৰশ্নটো হ'ল যে এটা আয়তক্ষেত্ৰৰ দিক আৰু প্ৰস্থৰ অনুপাত 3:1, যদি প্ৰস্থ 7 চেণ্টিমিটাৰ হয় তেন্তে দিক কিমান হ'ব? তো ইয়াত কি কৈছে, এটা আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত 3:1 বুলি কৈছে, কিন্তু প্ৰস্থ কিমান চেণ্টিমিটাৰ বুলি কৈছে, 7 চেণ্টিমিটাৰ বুলি কৈছে। তো আমাৰ অলৰেডি গিভেন আছে, প্ৰস্থ আছে কিমান চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ। তো ইয়াৰ অপশ্যনত যদি মিলাই সঠিকত দেখা যায়, তো ইয়াত অপশ্যন ডি নম্বৰ অপশ্যনত আছে কি 21। তো তাৰ মানে আমাৰ এইটো দিক কিমান হ'ল 21, আৰু প্ৰস্থ অলৰেডি আছে কিমান 7। তো কটাকটি কৰিলে 3:1। তো ইয়াত শুদ্ধ উত্তৰটো হ'ব তেনেহ'লে অপশ্যন নম্বৰ ডি, দিক হ'ব 21 চেণ্টিমিটাৰ। নেক্সট প্ৰশ্ন আছে, তলৰ কোনটো অপৰিমেয় সংখ্যা? তো অপশ্যনত আছে এইটো √² 2 to 5, তাৰ মানে 225ৰ বৰ্গমূল 15, এইটো পৰিমেয় সংখ্যা। কিন্তু ইয়াত কি আছে, অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ হ'ব, কাৰণ ইয়াৰ এই সংখ্যাটোৰ কি হৈছে, এইটো চিহ্ন বুজাইছে কি যে এটা এই সংখ্যাবিলাক বাৰে বাৰে ব্যৱহাৰ হৈছে, তাৰমানে এইটো এটা পৰিমেয় সংখ্যা, ৰিপিট হৈ আছে। আৰু এটা কি হৈছে, ইয়াত কি হৈছে দশমিক বিস্তৃতি কি হৈছে সমাপ্তি, তাৰমানে এইটো পৰিমেয়, এইটো পৰিমেয়, এইটো পৰিমেয়, তেনে অপৰিমেয় কোনটো, অপশ্যন নম্বৰ বি। তাৰপিছত কি আছে, এ আৰু কি 1 আৰু 2ৰ মাজত থকা এটা পৰিমেয় সংখ্যা কিমান? তো 1 আৰু 2, তো 1 আৰু 2ৰ মাজত, তো আমি যদি লব আৰু হৰৰ লগত 3 পূৰণ কৰি দিওঁ, কি ওপৰত 3 তলত কিমান হ'ব 3, তো ইয়াতো কি 2ৰ লগত যদি ওপৰত 2 তলত 1, তো ইয়াৰ লগত যদি 3 পূৰণ কৰা যায়, 3 1 গুণ 3, 3 2 গুণ 6, তো ইয়াৰ হৰ কি আছে, একে আছে, কিন্তু ইয়াৰ মাজত কি হয়, এটা 4/3। তো অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, তলৰ কোনটো উক্তি সত্য? কি হৈছে, প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা। কি আমাৰ সংখ্যা ৰেখা জানিব লাগিব যে পূৰ্ণ সংখ্যাবিলাক 1ৰ পৰা ষ্টাৰ্ট হয়, 0ৰ পৰা ষ্টাৰ্ট হয়।
আর স্বাভাবিক সংখ্যা 1 বা ন্যাচারাল নাম্বার 1 পৰা কি হৈছে প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাবিক সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যা নহয় পূৰ্ণ স্বাভাবিক সংখ্যাটো 0 নহয় তো এনে এইটো কি হ'ব ভুল প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা তো এইটো হ'ব আমাৰ শুদ্ধটো কাৰণ কি বুলি কৈছে তলৰ কোণটো অতি সত্য তো প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা কাৰণ সাপোজ 2/3 এইটো পৰিমেয় কিন্তু এইটো অখণ্ড নহয় তাৰপিছত কি আছে প্ৰতিটো বাস্তৱ সংখ্যা এটা স্বাভাবিক সংখ্যা নহয় সাপোজ 2/3 এইটো কিন্তু পৰিমেয় সংখ্যা কি বাস্তৱ সংখ্যা পৰিমেয় মানে বাস্তৱ সংখ্যা কিন্তু এইটো স্বাভাবিক সংখ্যা নহয় তো আমাৰ অপশন নম্বৰ বি ইজ দ্য কারেক্ট অ্যান্সার তাৰপিছত যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা কিমান যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে অপশন নম্বৰ এ ইজ দ্য কারেক্ট অ্যান্সার তাৰপিছত কি কৈছে যদি এ এটা স্বাভাৱিক সংখ্যা হয় তেন্তে a/0 মান কি হ'ব এইটো আনডিফাইন্ড তাৰপিছত প্ৰশ্নটো হ'ল যে x³ + 3x² + 3x + 1 x + 1 হৰণ কৰিলে পোৱা ভাগশেষটো হ'ব তো ইয়াত এটা ভাগশেষ উলিয়াবলৈ এটা ইয়াত তুমি যদি xৰ মানটো ইয়াত -1 বুলি ধৰা -1 বুলি ধৰা যায় তো ইয়াত বহাই দিলে তুমি কি পাবা 0 পাবা তো x³ xৰ মান কিমান -1 তাৰ মানে -1³ + 3 -1² + 3 -1 + 1 এইটো হ'ব ক্যালকুলেশন কৰিলে -1 এইটো হ'ব +3 এইটো হ'ব -3 এইটো হ'ব +1 -3 -3 এইটো +1 এইটো -1 তেনেহ'লে কিমান হ'ব আলটিমেটলি কিমান হ'ব 0 তো অপশন নম্বৰ এ ইজ দ্য কারেক্ট অ্যান্সার নেক্সট যদি x -1 4x² + 3x² - 4x + a এটা উৎপাদক হয় তেন্তে k এর মান কিমান হ'ব তো এইটো যদি এটা ইয়াৰ উৎপাদক হয় তো ইয়াত উৎপাদক হলে কি হ'ব ইয়াত ভাগশেষ কি হ'ব 0 হ'ব তো ইয়াত xৰ মান x -1 আছে তাৰ মানে xৰ মানটো 1 বুলি ধৰি ইয়াত যদি বহাই দিয়া যায় কি আছে 4x³ মানে 1³ + 3x² মানে 1² প্লাস -4x মানে x মানে 1 প্লাস k ইকুয়াল টু কিমান হ'ব 0 তো এইটো হ'ব কিমান 4 এইটো হ'ব কিমান 3 এইটো হ'ব কিমান -4 এইটো k ইকুয়াল টু 0 মাইনাস মাইনাস কটাকটি গ'ল k থাকিল আৰু 3 টো এইপানে আনিলে কি হ'ব -3 তো অপশন নাম্বার এ ইজ দ্য কারেক্ট অ্যান্সার তাৰপিছত প্ৰশ্নটো হ'ল তলৰ কোণটো বহুপদ নহয় তো বহুপদ হ'বলৈ সদায় কি থাকিব লাগিব ঘাত কি থাকিব লাগিব পূৰ্ণ সংখ্যা থাকিব লাগিব তো এইটো বহুপদ হয় এইটো বহুপদ হয় ইয়াত কি আছে এটা ৰুট আছে তো ৰুট আছে এইটো কি হ'ব আমাৰ বহুপদ নহ'ব অপশন নম্বৰ সি ইজ দ্য কারেক্ট অ্যান্সার আৰু এইটো কি হয় বহুপদ হয় কাৰণ ইয়াৰ কি আছে ঘাত কি আছে 10 আৰু 50 আছে নেক্সট এটা ধ্রুবক বহুপদৰ মাত্ৰা কি তো এটা ধ্রুবক বহুপদৰ মাত্ৰা কি হয় 0 হয় তাৰপিছত x অক্ষৰ সমীকৰণটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব x ৰ ভ্যালু যদি 0 থাকে তো ইয়াত কি হয় এটো কি হয় x অক্ষত ৰেখাটো x অক্ষত কি সরি y অক্ষত থাকে তাৰপিছত x আৰু y ৰেখা পৰ যোৱা চক হ'ল ইয়াত কি আছে x আৰু y তো এইটো হ'ল প্লাস 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 এইটো হ'ল কি প্লাস মাইনাস এটা মাইনাস মাইনাস এইটো হ'ল মাইনাস প্লাস তো ইয়াত কি সমান বুলি কৈছে তাৰ মানে প্ৰথম চক দ্বিতীয় চক আৰু কি কৈছে মূলবিন্দু তো মূলবিন্দু কি হ'ব ইয়াত তো অপশন নম্বৰ ডি ইজ দ্য কারেক্ট অ্যান্সার ঠিক আছে এ বি আৰু সি সকলোবোৰ
ৰেখাটো কি হ'ব, তৃতীয় চক্ৰত প্ৰথম চক্ৰত থাকিব, তৃতীয় চক্ৰত থাকিব আৰু মূল বিন্দুৰে মাজেৰে পাৰ হৈ যাব। নেক্সট y = 3x + 5 সমীকৰণটোৰ বাবে কোনটো সত্য? ইয়াত কি আছে, অসীম সংখ্যক সমাধান আছে। চি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত 3x + 2y = 6 সমীকৰণৰ ৰেখাডাল y অক্ষত ছেদ কৰা বিন্দুটো হ'ল, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নাম্বাৰ। কাৰণ এটি যদি এক্সৰ ভ্যালুটো যদি ইয়াত বহাই দিয়া যায় কিমান হ'ব, 3 গুণ এ ইজ দ্য কারেক্ট অ্যান্সার। এ নাম্বার রাইট অ্যান্সার হ'ব। এক্সৰ ভ্যালু যদি বহাই দিয়ে 3 লগত 2 পূৰণ কৰিলে 6 আৰু 2 লগত ৱাইৰ ভ্যালুটো ইয়াত বহাই দিলে 0 কিমান হ'ব, 0। তো আল্টিমেটলি কিমান হ'ল, এইফালে 6 এইফালে 6, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো। নেক্সট 2x + 3y + 1 = 0। ইয়াৰ কোনটো বিন্দু নাই, তো নাই বুলি কৈছে। তো তোমালোকে যদি ইয়াত 2 আৰু 1 যদি বহাই দিয়া তেনেহ'লে কি হ'ব, এইটো 0 পোৱা নাযাব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। দেখা 2 ইয়াত বহাই দিলে 2 গুণ 4 আৰু ৱাইৰ ঠাইত 1 বহাই দিলে কি হ'ব, 2 3 গুণ 3 1 গুণ 3। তো ইয়াত 4 3 4 3 7 8 আৰু ইয়াত সমান কি যে 0। তো ইয়াত ৰাইট এনচাৰ হ'ব এইটো। এইবিলাক বহাই দিলে 0 পোৱা যাব। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে এটা কোণ তাৰ সম্পূৰক কোণৰ দুগুণ হ'লে কোণটো কিমান হ'ব? তো ছাত্ৰ ছাত্ৰীসকল সম্পূৰক কোণ মনত ৰাখিবা যে দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব লাগিব, 180 ডিগ্ৰী। তো ইয়াত এটা কোণ আমি যদি x বুলি ধৰি লওঁ, আৰু সম্পূৰক কোণ, তো সম্পূৰক কোণটো কি হৈ যাব যে 180 ডিগ্ৰীৰ পৰা যদি x কোণটো মাইনাছ কৰা যায় তেনেহ'লে কি পোৱা যায়, সম্পূৰক কোণ। কি কৈছে যে এটা কোণ তাৰ সম্পূৰক কোণৰ এইটো কি হৈ যায়, সম্পূৰক কোণ কিমান বুলি কৈছে, দুগুণ বুলি কৈছে। তো এইটো ক্যালকুলেশ্যন কৰিলে x এইটো পূৰণ কৰিলে 360, এইটো 2x, তো এইফালে আনিলে 3x 360 x 360 তলত 3 আনিলে কিমান হ'ব, 120। তো শুদ্ধ উত্তৰটো হ'ব এইটো। তাৰপিছত প্ৰশ্নটো আছে যে এটা চিত্ৰ দিয়া আছে, এ ও বি এডাল ৰেখা হ'লে এক্সৰ মান কিমান হ'ব। তো ইয়াত এটা মোৰ কনফিউশ্যন লাগিছে, মই এইটো ধৰিব পৰা নাই কিমান আছে। তো মনত ৰাখিবা, তো সৰল ৰেখা মানে এইটো এটা ৰেখা যদি হয়, ইয়াত 3টা কোণ আছে, তো 3টা কোণ আছে এনেকৈ। তো এই কোণটো আৰু এই কোণটো মিলাই কিমান ডিগ্ৰী হ'ব লাগিব, 180 ডিগ্ৰী। তোমালোকে যিহেতু মই এইটো ধৰিব পৰা নাই কিমান হ'ব, তোমালোকে এনেকৈ কৰিবা। তো ছাপ'জ এইটো 40 আছে আৰু ইয়াত কি আছে মই নাজানো, 3x = 180, এনেকৈ কেলকুলেশ্যন কৰিবা। তাৰপিছত প্ৰশ্নটো আছে এটা ত্ৰিভুজ এ বি চি যদি কি আছে, এংগেল এটা ত্রিভুজ হয় এ বি সি, এংগেল এ কোণটো আর এংগেল সি কোণটো সমান হয়। তো কি হৈছে এ বি, মনত ৰাখিবা যে এংগেল সি কোণ যদি এই কোণটো সমান হয় তাৰ বিপৰীত এইটো বাহু, আৰু এই কোণটো এংগেল এ ইয়াৰ বিপৰীত বাহু। তো সমান কোণৰ বিপৰীত বাহু কি হয়, সমান হয়। তো ইয়াৰ এ বিৰ লগত কোণটো সমান হ'ব, কি হ'ব, বি আৰু সি। তো অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত যদি এটা ত্ৰিভুজৰ তিনিওটাৰ মধ্যমা সমান হয় তেন্তে ত্ৰিভুজটো হ'ব এটা কি, সমবাহু ত্রিভুজ। কারণ এটা ত্রিভুজ হলে মধ্যবিন্দু মধ্যমা এনেকে যদি সংযোগ করা যায় এটা কি পাওয়া যাব, সমবাহু ত্রিভুজ। নেক্সট
ত্ৰিভুজ এ বি চিৰ এ বি সমান সমান ইয়াত তিনিটা বাহু সমান আছে আৰু এংগেল এ কোণ কিমান আছে 60 ডিগ্ৰী। তো তেন্তে বি আৰু চিৰ মান কিমান হ'ব? তো এটা সমবাহু ত্ৰিভুজৰ মানে তিনিটা বাহু সমান মানে সমবাহু ত্ৰিভুজ এংগেল এ কোণটো আছে, সাপোজ এইটো এংগেল এ কোণ, এইটো বি কোণ আৰু এইটো চি কোণ। এই কোণটো কিমান আছে 60, তো বি কোণ এইটো কিমান হ'ব 60, এইটো 60, তো বি আৰু চি মিলি কিমান হ'ব 180 ডিগ্ৰী। তো মনত ৰাখিব সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী হয়। নেক্সট, যিকোনো ত্ৰিভুজৰ দুটা বাহুৰ পাৰ্থক্য তৃতীয় বাহুতকৈ কি হয় কম হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। নেক্সট প্ৰশ্ন যে কি ইয়াত কৈছে যে বৰ্গ এটা কি হ'ব পাৰে, বৰ্গ এটা কি হয় ৰম্বাস হয়, কাৰণ বৰ্গৰ চাৰিটা বাহু কি হয় সমান আৰু ৰম্বাসৰো কি হয় চাৰিটা বাহু সমান। তাৰপিছত এ বি চি ডি আৰু ৰম্বাস য'ত এ চি বি 40 ডিগ্ৰী আৰু এ ডি বি কিমান হ'ব? তো আমি সাপোজ ধৰি লওঁ যে এইটো এ বি চি এটা কি ৰম্বাস। তো ইয়াত কি কৈছে এ চি বি, তাৰমানে ইয়াত কৰ্ণ যদি বজায় তো এ চি বি মানে এই কোণটো কিমান 40 ডিগ্ৰী আৰু এইফালে এটা কি সাপোজ কৰ্ণ ইয়াত কটাকটি কৰিছে অ বিন্দু, তো এইটো যদি 40 হয় তো আমাক কি ফাইন কৰিব লাগে এ ডি বি। কাৰণ দেখা ৰম্বাসৰ কি হয় বিপৰীত বাহু বোলে কি হয় এই বাহুটো আৰু এই বাহুটো কি হয় সমান্তৰাল, তো এইটো যদি 40 হয় এইটো কিমান হ'ব 40, ঠিক আছে। তো ৰম্বাসৰ কৰ্ণ দুডাল কি হয় পৰস্পৰ লম্ব সমদ্বিখণ্ডক হয়, এইটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী। তো আমি কি জানো যে যদি ত্ৰিভুজৰ প্ৰপাৰ্টি কি কৰা যায় যে তিনিটা কোণৰ যোগফল কিমান 180, তো এইটো 40, এইটো তেনেহ'লে কিমান হ'ব 50, কাৰণ 50 ইয়াত কত 40 আৰু ইয়াত কিমান 90, তিনিটা কোণৰ যোগফল কিমান হ'ব 180। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে এটা কি হ'ব সামান্তৰিক। মনত ৰাখিবা সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সমদ্বিখণ্ডিত হয়। তাৰপিছত যদি এটা সামান্তৰিক আৰু এটা আয়ত একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে সামান্তৰিকৰ কালি কি হৈ যায় আয়তৰ কালি কি হৈ যায় সমান। দেখা সাপোজ এইটো এটা আয়ত, তো একে ভূমিত আৰু এটা কি আছে সামান্তৰিক, তো এই আয়তৰ কালিটো আৰু এই সামান্তৰিকৰ কালিটো কি হৈ যায় সমান হৈ যায়। নেক্সট, ত্ৰিভুজ এ বি চিৰ এ ডি এডাল মধ্যমা আৰু কি হৈছে এ বি চিৰ এ ডি একটা কি মধ্যমা, ইয়াৰ মধ্যবিন্দু কি আছে ই বুলি কৈছে। তো ইয়াত কি কৈছে তেন্তে ত্ৰিভুজ এ ই বিৰ কালি কিমান হ'ব? তো এইটো বি এ ই বি মানে এইটো জইন কৰি দিলে কি হয় তাৰমানে এই ত্ৰিভুজটোৰ কালি কি হৈ যাব এই কমপ্লিট ত্ৰিভুজটোৰ কি হৈ যাব 4 ভাগৰ 1 ভাগ হৈ যাব। 4 ভাগৰ কেই ভাগ হৈ যায় 1 ভাগ, কাৰণ এটা দুটা তিনিটা চাৰিটা 4 ভাগৰ 1 ভাগ। ইয়াত কি হ'ব এইটো সূত্ৰ। সামান্তৰিকৰ কালি কি ভূমি ইনটু উন্নতি। তাৰপিছত সামান্তৰিক এটা কোণৰ পৰিমাণ 60 ডিগ্ৰী হ'লে ইয়াৰ এটা সন্নিহিত কোণৰ মান হ'ব। তো এটা যদি সামান্তৰিক হয় সাপোজ সামান্তৰিকৰ এডজাসেন্ট কোণবিলাক এংগেলবিলাক, তো এডজাসেন্ট কোণ সন্নিহিত মানে ওচৰৰ কোণবিলাক কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী। তো এটা কোণৰ মাপ সাপোজ এইটো 60 আছে, তেনেহ'লে এইটো কিমান হ'ব লাগিব 120। তো সন্নিহিত কোণৰ মাপ কিমান হৈ গ'ল 180 ডিগ্ৰী। তো শুদ্ধ উত্তৰটো কিমান হ'ব 120। অৰ্ধবৃত্তস্থ কোণ এটাৰ মাপ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী অৰ্ধবৃত্তস্থ কোণ।
চাপ'জ এইটো অৰ্ধবৃত্ত, ইয়াত এটা কোণ কিমান ডিগ্ৰী কৰে, 90 ডিগ্ৰী কোণ কৰে। তাৰপিছৰ প্ৰশ্নটো হ'ল যে এটা বৃত্তই এখন সমতলক ভাগ কৰে। মনত ৰাখিবা, চাপ'জ এখন সমতল হয়, এটা যদি বৃত্ত অংকন কৰা যায়, তো বৃত্তই সমতলখনক কেইটা ভাগ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 3টা ভাগত। কাৰণ ভিতৰৰ অংশখিনি কয় ভিতৰৰ ভাগ, আৰু এটা কি আছে বাহিৰৰ অংশ আছে, আৰু এটা কি আছে বৃত্তটো আছে। তো ইয়াক কেইটা ভাগত ভাগ কৰে? 3টা, ভিতৰৰ ভাগ আৰু বাহিৰৰ অংশ আৰু লগতে বৃত্তটো। নেক্সট, এটা চিত্ৰ দিয়া আছে, এ ও বি এডাল ব্যাস, আৰু এ বি এ চি আৰু কি বি চি যদি সমান হয়, তেন্তে আমাৰ কি উলিয়াব লাগে? এংগেল চি এ বি এই কোণটো উলিয়াব লাগে। সেইটো কেনেকৈ উলিয়াম? তো সাপোজ আমি কি জানো যে যদি দুটা সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত কোণবিলাক কি হয়? সমান হয়। তো এই কোণটো কিমান হ'ব? সমান হ'ব। আৰু যদি এইটো ব্যাস হয়, তেনে এইটো কি হ'ল? এটা অৰ্ধবৃত্ত। তো অৰ্ধবৃত্ত এইটো কি? ইয়াৰ বৃত্তত কি কৰে? অৰ্ধবৃত্তস্থ কোণ কিমান ডিগ্ৰী হয়? 90 ডিগ্ৰী। তো এই 3টা কোণৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী। তো সাপোজ এইটো কোণ, সাপোজ এইটো এংগেল এ, এইটো এংগেল বি, আৰু এইটো কিমান চি কিমান আছে? 90 ডিগ্ৰী। 3টা মিলি কিমান হ'ল? 180 ডিগ্ৰী। তো এই কোণটো কি সমান? তো আমি কি লিখিব পাৰোঁ? এংগেল 2A 180 মাইনাছ 90, তো এংগেল এ থাকিব, তো 90 ডিগ্ৰী তলত কি 2 আহিব, কিমান হ'ব? 45। তো ছাত্ৰ ছাত্ৰীসকলে ইয়াত অপশ্যনত 45 থাকিব লাগিছিল। মোৰ জানামতে এইটো এই কোণটোৰ মান 45 ডিগ্ৰী হ'ব। নেক্সট কি আছে? এ বি চি ডি চক্ৰীয় চতুৰ্ভুজ, য'ত বি কোণটো কিমান আছে? 150। তো এটা যদি সাপোজ চক্ৰীয় চতুৰ্ভুজ হয়, তো চক্ৰীয় চতুৰ্ভুজ মানে বৃত্তটোত চতুৰ্ভুজটো ক'ত থাকিব লাগিব? বৃত্তটোত। তো মনত ৰাখিবা, চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবিলাক সদায় কিমান ডিগ্ৰী হয়? 180 ডিগ্ৰী। তো ইয়াত চাপ'জ এইটো এ, এইটো বি, এইটো চি, এইটো ডি। তো বি কোণটো যদি 150 হয়, তো এইটো দুটা মিলি কিমান হ'ব? 180। তেনেহ'লে এই ডি কোণটো কিমান হ'ব? 30 ডিগ্ৰী। তো ডি কোণ হ'ব অপশ্যন নম্বৰ এ, ৰাইট এনচাৰ। বৃত্তৰ দীৰ্ঘতম জ্যাডালে হ'ল বৃত্তটোৰ কি? চাপ'জ এইটো যদি বৃত্ত হয়, আৰু বৃত্তৰ যিটো কেন্দ্ৰৰ মাজেদি যিটো জ্যা পাৰ হৈ যায়, এইটোৰ নাম হয় কি হয়? ব্যাস। তো ইয়াৰ নাম কি হ'ব? বৃত্তৰ দীৰ্ঘতম জ্যাডালে কি হয়? বৃত্তটোৰ ব্যাস। এই নম্বৰ ৰাইট এনচাৰ। নেক্সট, এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠফল কিমান হয়? 3πr²। তো এইটো হ'ল এটা অৰ্ধগোলক, এইটো কি? এটা অৰ্ধগোলক। তো অৰ্ধগোলকৰ মুঠ পৃষ্ঠফল কি হয়? 3πr²। নেক্সট, এটা ঘনকৰ আয়তন যদি ইমান হয়, ইয়াৰ মুঠ পৃষ্ঠফল কিমান হ'ব? তো ইয়াত আমাৰ যিটো ঘনক আছে, ইয়াৰ ঘনকৰ ছাইডটো উলিয়াব লাগিব। ঘনকৰ আয়তন আছে, মানে আয়তনৰ সূত্ৰ কি? বাহু কিউব, আমি এল বুলি ধৰি ল'লোঁ। এল কিউব কিমান আছে? 512। তেনেহ'লে এইটো কিউব মানে ঘনমূল। তো 512ৰ ঘনমূল কিমান হয়? মনত ৰাখিবা, এইটো হয় 8। তো এইটো আমি কি পালোঁ? ঘনকৰ দিশ পালোঁ। আমাক কি উলিয়াব লাগে? ইয়াৰ মুঠ পৃষ্ঠফল। তো মুঠ পৃষ্ঠফলৰ সূত্ৰ হ'ল 6l²। তো 6l মানে কিমান? 8। তো কিমান হ'ব? 64। তো পূৰণ কৰিলে কিমান হ'ব? 384। তো কিমান আছে?
অপশন নম্বৰ বি ৰাইট এনচাৰ। পূৰণ কৰা 6 4 3 8 4। নেক্সট, এটা শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা ক্ৰমে, ভূমি ব্যাসাৰ্ধ কি r আৰু উচ্চতা h, সংযুক্তৰ আয়তন হ'ব 1/3 পাই r স্কোয়ার h। এটা ঘনকৰ প্ৰতিটো কাষৰ দিশ 2 সেন্টিমিটাৰ হ'লে ইয়াৰ পৃষ্ঠকালি কিমান হ'ব? ঘনকৰ বাহুৰ দিশ কিমান আছে? 2 সেন্টিমিটাৰ, তাৰমানে এল কিমান আছে? 2 সেন্টিমিটার। তো ইয়াৰ মুঠ পৃষ্ঠকালি সাপোজ সূত্র হয় 6l স্কোয়ার। তো এল মানে কিমান? 2, তার মানে কি 4 4 6 24 সেন্টিমিটার স্কোয়ার। তো অপশন নম্বর এ ইজ দ্য রাইট অ্যান্সার। নেক্সট, তলৰ কোণটোৱে বাৰম্বাৰতা বিভাজনৰ লেখ প্ৰদৰ্শন কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দণ্ড চিত্ৰ। শ্ৰেণী অন্তৰালৰ এত 90 100 শ্ৰেণী চিহ্ন হ'ব। তো ছাত্ৰ ছাত্ৰীসকল শ্ৰেণী চিহ্ন উলিয়াবলৈ এইটোক কয় নিম্ন সীমা, এইটোক কয় উচ্চ সীমা। এইটোক যোগ কৰিলে কিমান হ'ব? 190, তাক কিমানেৰে ভাগ কৰিব লাগিব? 2ৰে। তো ভাগ কৰিলে কিমান হ'ব? এইটো হ'ব 85। বি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত নিশ্চিত ভগ্নাংশৰ সম্ভাৱিতা কি হয়? 1। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব।